সংবিধান ৰক্ষা কৰা অনুষ্ঠানত উপস্থিত থকা নিজ ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া, উপস্থিত থকা আপোনালোকৰ স্থানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, জ্যেষ্ঠ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, উপস্থিত থকা বিধায়ক নৰুল হুদা ডাঙৰীয়া, বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, উপস্থিত থকা মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীলাপৰ ঠাকুৰ ডাঙৰীয়ানীকে প্ৰমুখ্যে কৰি মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰমেশ বৰদলৈ ডাঙৰীয়া, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্যে কৰি মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমনা বৰুৱা ডাঙৰীয়া আৰু আমাৰ দলৰ সতীৰ্থসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ বিষয়াসকল, আজি অনুষ্ঠানৰ লগত জড়িত হৈ থকা আমাৰ স্থানীয় উদ্যোক্তাসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা স্থানীয় ৰাইজ, আজি আপোনালোকৰ মাজত আহি মই যথেষ্ট ভাল পাইছোঁ, যথেষ্ট আনন্দিত হৈছোঁ। যিহেতু বহু দিনৰ পিছত নগাঁও জিলাত মই এখন সভাত অংশগ্ৰহণ কৰিব পাৰিছোঁ আৰু সেইকাৰণে আপোনালোকৰ মাজত আহি অলপ আপোন দৰে লাগে আৰু আপোনালোকে আজি আমাক যিদৰে স্বাগতম জনালে, যিদৰে হাঁহি মুখেৰে আমাক স্বাগতম জনালে, সেইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দল হ'ব পাৰে আমাৰ চৰকাৰ নাই, কিন্তু প্ৰত্যেক অসমীয়া নাগৰিকৰ বুকুত এতিয়াও কংগ্ৰেছ দল আছে। যিসকলে ভাবিছিল যে কংগ্ৰেছ দুৰ্বল হৈ গ'ল, যিসকলে সপোন দেখিছিল যে অসম কংগ্ৰেছ মুক্ত কৰিব, আজি তেওঁলোকক কৈছোঁ আহা, ৰহা এই সভালৈ আহা, গম পাবা যে গাঁৱে গাঁৱে কংগ্ৰেছ দল আছে আৰু সদায় থাকিব। আমি ক'তো নাযাওঁ, আমি জনসাধাৰণৰ লগত সদায় থিয় দিম। ক্ষমতা থাকক বা নাথাকক, আমি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে আমি ৰাইজক আমি সাহস দিম। আজি এই ৰাইজৰ মাজত যি ভয় আৰু ভাবুকি ৰাজনীতি বৰ্তমান চৰকাৰে কৰিবলৈ বিচাৰিছে, আমি জনসাধাৰণক ক'বলৈ বিচাৰিছোঁ যে আমাৰ দলৰ নেতাই কৈছে ৰাহুল ডাঙৰীয়া যে দলৰ মাত ভয় কৰিব নালাগে, এই বাৰ্তা আমি চুকে কোণে লৈ যাব লাগে যে কোনো মুখ্যমন্ত্ৰীৰ পৰা ভয় কৰিব নালাগে, কোনো বিজেপি চৰকাৰৰ পৰা ভয় কৰিব নালাগে, কংগ্ৰেছ দল সাধাৰণ ৰাইজৰ লগত আছে, আমি আগবাঢ়ি যাম। আমি নিজৰ ন্যায়, নিজৰ অধিকাৰ, নিজৰ শান্তি, নিজৰ সম্প্ৰীতি, নিজৰ জনগোষ্ঠী, নিজৰ জনজাতিৰ কাৰণে আমি সদায় মাত মাতি যাম। আজি সংবিধান সংকটত আছে, কিয়নো এইখন চৰকাৰ আজি তেওঁলোকে গোটেই ক্ষমতাটো কেন্দ্ৰীকৰণ কৰিবলৈ বিচাৰে। আমাৰ সংবিধানত কি লিখা আছে? আমাৰ সংবিধানৰ প্ৰিয়েম্বলত লিখা আছে যে আমি ভাৰতৰ লোক। মন কৰিব যে আমাৰ সংবিধানৰ প্ৰিয়েম্বলত আমি আৰম্ভ কৰিছোঁ যে আমি ভাৰতৰ লোক। তাৰমানে কি যে ভাৰতৰ নেতৃত্ব কোনো এটা দল, কোনো এটা সংগঠন নহয়, ভাৰতৰ নেতৃত্ব ভাৰতৰ ৰাইজে ল'ব লাগিব। এই ভাৰতৰ উন্নতি, এই ভাৰতৰ প্ৰগতি, ইয়াৰ দায়বদ্ধতা কোনো চৰকাৰ নহয়, ভাৰতৰ জনসাধাৰণে ল'ব। হয় চৰকাৰৰ কাম থাকিব, কিন্তু চৰকাৰ ৰাইজৰ প্ৰতিনিধি, তেওঁলোকে ৰাইজৰ ৰজা নহয়। যদি দিছপুৰত বহি থকা কোনোবা ব্যক্তিজনে ভাবে যে তেওঁহে ৰাইজৰ ৰজা, আজি তেওঁলোকৰে ভুল, আমাক শুদ্ধ কৰিব লাগিব। কোনো এজন ব্যক্তি, কোনো এটা দল, কোনো এটা সংগঠন ৰজা নহয়, অসমৰ ৰাইজে অসমৰ ৰজা। আজি আজি সেইকাৰণে পঞ্চায়ত নিৰ্বাচন আমি সৃষ্টি কৰিছোঁ। এই পঞ্চায়ত নিৰ্বাচনৰ গোটেই যে চিন্তাধাৰা আমাৰ সংবিধানৰ পৰা জন্ম লয়। যিদৰে সংবিধান লিখা আছে আমি ভাৰতৰ লোক, তো পঞ্চায়ত নিৰ্বাচনৰ উদ্দেশ্যটো হ'ল যে ক্ষমতা ৰাইজৰ মাজত লৈ যোৱা, ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা, ৰাইজৰ
ভাগ আৰু শক্তিশালী কৰা এয়া আছিল আমাৰ উদ্দেশ্য এয়া আছিল সপোন মহাত্মা গান্ধী যেতিয়া তেওঁ গ্ৰামীণ স্বৰাজৰ কথা ক'লে এই সপোনটো বাস্তৱত পৰিণত কৰিলে কোনে কংগ্ৰেছলে যেতিয়া আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আছে আৰু আজি অসমৰ ভিতৰত প্ৰত্যেক জিলা আধা জিলা পৰিষদৰ সদস্য মহিলা যে কৈছে তাৰ দায়িত্ব আমাৰ কংগ্ৰেছ চৰকাৰ দিনত প্ৰায় তৰুণ গগৈদেৱে লৈছে আজি প্ৰায় তৰুণ গগৈদেৱৰ বাবে প্ৰত্যেক জিলাৰ ভিতৰত আধা জিলা পৰিষদৰ সদস্য মহিলাসকল হৈছে কিন্তু শ্ৰদ্ধেয় ৰাইজ এই সংবিধানৰ চিন্তাৰ পৰা এই পঞ্চায়তৰ চিন্তাৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰে বিপৰীত কাম কৰি আছে আজি ক্ষমতা ৰাইজৰ হাতত নাই আজি ক্ষমতা বৰ্তমান চৰকাৰৰ দিনত মাত্ৰ 5 জন ব্যক্তিৰ হাতত আছে এই 5 গৰাকী ব্যক্তি কোন প্ৰথম হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয় হল মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তৃতীয় হল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া চতুৰ্থ হল মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া পঞ্চম হল বিধায়ক মানৱ ডেকা ডাঙৰীয়া গোটেই চৰকাৰ গোটেই দল এই 5 গৰাকীৰ কব্জাত আছে গোটেই চৰকাৰ গোটেই প্ৰশাসন এই 5 জন ব্যক্তি দখলত আছে আৰু সেইকাৰণে তেওঁলোকে যি কি কথা ক'ব পাৰে সেইকাৰণে তেওঁলোকে যি কি কামবোৰ কৰিব পাৰে সেইকাৰণে তেওঁলোকে গোটেই আইনবোৰ উলংঘন কৰিব পাৰে কিন্তু তেওঁলোকৰ ওপৰত কোনো একশ্যন নহয় আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বিভাগটো কোনটো যি বিভাগে জল জীৱন আঁচনি চায় আৰু গাঁৱৰ ভিতৰত আমি য'তে গৈছো মানুহে এটা কথা কয় যে জল জীৱন আঁচনিৰ জৰিয়তে আমি মাত্ৰ পাইপটোহে দেখা পাইছো পানী আমি পোৱা নাই হয়নে নহয় কওকচোন এই কোটি কোটি টকা ক'ত গ'ল এই কোটি কোটি টকা যে লুণ্ঠন হৈছে জল জীৱন আঁচনি তাৰ বাবে মুখ্যমন্ত্ৰীয়ে এছআইটি গঠন কৰিবনে তাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিবনে এতিয়া একো নকৰে অলপ দিন আগত কেন্দ্ৰ চৰকাৰে তদন্ত কৰিলে কিছুমান কয়লা বেপাৰীৰ লগত জড়িত থকা মানুহৰ ওপৰত তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ পৰা পইচা তেওঁলোকে সংৰক্ষণ কৰিলে প্ৰায় 1.5 কোটি টকা পইচা কেন্দ্ৰ চৰকাৰে আজি তেওঁলোকে সংৰক্ষণ কৰিছে কয়লা বেপাৰীৰ ওপৰত তদন্ত কৰাৰ পিছত আৰু সেই কয়লা বেপাৰী কোনোবা গান্ধী কোনোবা বঞ্চল আমি জানিবলৈ বিচাৰো যে আজি যে গান্ধী বঞ্চলৰ ৰেলৰ ওপৰত যে কাগজবোৰ যে জব্দ হ'ল সেই কাগজৰ ওপৰত এইখন চৰকাৰে এছআইটি গঠন কৰিবনে কোনোবা অসম আৰক্ষীক নিৰ্দেশ দিবনে মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ বিচাৰো এই গান্ধী এই বঞ্চলৰ ঘৰত যিবোৰ কাগজ পোৱা গ'ল মাহে মাহে কাৰ ঘৰত পইচা যায় কেন্দ্ৰ চৰকাৰে নিজে কৈছে যে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা যায় যদি অসমৰ ভিতৰত এদিনৰ ভিতৰত 500 ট্ৰাক অহা যোৱা কৰে তেতিয়াহ'লে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা মানে কিমান কোটি কোটি টকা আজি অবৈধ কয়লা বেপাৰীসকলে চলাই আছে কিন্তু মুখ্যমন্ত্ৰী ইমান উমৰাংচত মানুহ মৰি গ'ল তাৰপিছত কোন তেওঁলোকৰ যে মূল খলনায়ক এই সিন্ডিকেটৰ মূল খলনায়কক আজিলৈকে মুখ্যমন্ত্ৰী ধৰিবলৈ সাহস কৰা নাই কিয় যিহেতু কোনোবা আজি সেই সিন্ডিকেটৰ লগত সিন্ডিকেটৰ যে মূল খলনায়ক তেওঁলোকে ৰাইজৰ আগত তাৰ নামটো পালন কৰিবলৈ বিচৰা নাই আজি এয়া হ'ল এনেকুৱা অৱস্থা আজি গুৱাহাটীৰ ভিতৰত অশোক সিংহ ডাঙৰীয়া বিভাগত ছুপাৰ চাকৰ মেচিন লৈ ডাঙৰ তেওঁলোকৰ কেলেংকাৰী হৈছে কোনো তদন্ত নাই আৰু যেতিয়াই কোনোবা প্ৰশ্ন কৰে এইখন চৰকাৰে তেতিয়াহে অসম আৰক্ষী ব্যৱহাৰ কৰে য'ত অপৰাধ হয় য'ত কেলেংকাৰী হয় তাত তেওঁলোকে নিমাত থাকে কিন্তু যদি কোনোবা কেলেংকাৰী হয় মাত মাতে সেইজনকে তেওঁলোকে ধৰে আমি কি দেখা পালো কি যিখন বেংকত মুখ্যমন্ত্ৰী নিজে এজন ডিৰেক্টৰ হৈ আছে এপেক্স বেংক এই এপেক্স বেংকত 50 কোটি টকা কেলেংকাৰী লৈ যেতিয়া এজন সাংবাদিকে প্ৰশ্ন কৰিলে তেতিয়া এইখন চৰকাৰে সেই সাংবাদিকজনক ভুৱা কেছ জাপি তেওঁলোকক জেললৈ পঠাই দিলে আৰু তাৰপিছত যেতিয়া সাংবাদিকসকলে প্ৰশ্ন সুধিলে তো মুখ্যমন্ত্ৰী উত্তৰ দি আছে যে এইজন সাংবাদিকেই নহয় তেওঁ মাত্ৰ কিছু পৰ্টেলৰ কাম কৰে এই ধৰণৰ তেওঁলোকৰ কথাবোৰ
পাতল কথাবোৰ তেওঁলোকে পাতি আছে। আজি দুখ লাগে যে আজি বৰ্তমান চৰকাৰ দিনৰ ভিতৰত আজি আমি আটাইতকৈ বেছি আমি চৰকাৰী স্কুল বন্ধ হোৱা আমি দেখা পাইছো। আজি আমি অসমৰ চুকে কোণে কৈছো আৰু অসমৰ মহিলাসকলে কৈছে যে আজি তাৰিখত আমি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ হোৱা দেখা পাইছো আৰু মদৰ দোকান খোলা আমি দেখা পাইছো। হয়নে নহয়? আজি দুখ লাগে জনাই যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আটাইতকৈ বেছি আমাৰ অসমীয়া গাঁৱত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আমি কথা দিছো ৰাইজ, অহা বছৰ বিধানসভা নিৰ্বাচন আহিব, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খোলা এই মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল আমি পুনৰবাৰ আৰম্ভ কৰিম। আজি দুখ লাগে যে আমাৰ মহিলাসকলে কৈছে যে আমাৰ গাঁৱৰ ভিতৰত এতিয়া ড্ৰাগছ সোমাই গৈছে। গাঁৱৰ যুৱকসকল, নিবনুৱা যুৱকসকল এতিয়া হঠাৎ ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী নিমাত আজি মোৰ সন্দেহ যে যিদৰে কয়লা এটা চিণ্ডিকেট চলি আছে অসমত, এই একেৰাহে অসমৰ ভিতৰত এটা ড্ৰাগছৰ চিণ্ডিকেট জড়িত হৈ আছে। আৰু যিদৰে কয়লাৰ লগত কোনোবা শক্তিশালী মন্ত্ৰী জড়িত হৈ আছে, মোৰ সন্দেহ যে ড্ৰাগছৰ বেপাৰৰ লগতো কোনোবা শক্তিশালী মন্ত্ৰী জড়িত হৈ আছে। আৰু সেইকাৰণে আজি আমাৰ নিবনুৱা যুৱকসকল হতাশ হয়। আজি কোনোবা মদ খাবলৈ আৰম্ভ কৰিছে, কোনোবা ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে আৰু একো চাকৰি নাপায়। কোনোবা কয়লা মাফিয়া, কোনোবা বালি মাফিয়া, কোনোবা হিল মাফিয়া, কোনোবা কাঠ মাফিয়া, কোনোবা পাথৰৰ মাফিয়া আজি কাম কৰিবলৈ বাধ্য হৈছে। এয়া হৈছে অসমৰ গাঁৱৰ অৱস্থা। আজি মহিলাসকলে আজি এইখিনি কথা নিশ্চয় মন কৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী বাৰম্বাৰ মহিলাসকলক ধৰিবলৈ চেষ্টা কৰে, মহিলাসকলৰ ধ্যান নিজৰ ফালে টানিবলৈ চেষ্টা কৰে আৰু ধ্যান ল'বলৈ হ'লে কি কৰে, এটা পিছত এটা টেঙা আম খুৱাই থাকে। অসমৰ ভিতৰত এটা কথা আছে যে টেঙা আম আপোনালোকে বাৰম্বাৰ খুৱাব নোৱাৰে, কিন্তু এই মুখ্যমন্ত্ৰীজন যথেষ্ট কৌশলেৰে বেলেগ বেলেগ টেঙা আম অসমৰ ৰাইজক খুৱাই। এতিয়া তেওঁলোকৰ এটা গান আছে, গানটো মনত আছেনে নাই নাজানো, এই আকৌ এবাৰ গানটো আছিলে, মনত আছেনে নাই? আছেনে নাই? আকৌ এবাৰ এবাৰ কি হ'ল, আমাৰ গাঁৱৰ মহিলাসকল এই আকৌ এবাৰ গান গাই নাচি ওলাই আহিল। কিয়? বিজেপিয়ে ক'লে নাচি ওলাই আহা, গছ পুলি ৰোৱা, 10,000 টকা পাই যাবা। হয়নে নহয়? এটা গছ পুলি কোনে ৰুলে হাত দাঙি দিয়কচোন, কোনে ৰুলে হাত দাঙি দিয়ক। এতিয়া 10,000 টকা কোনে পালে হাত দাঙি দিয়কচোন। নাই কোৱা। এয়া হ'ল বিজেপি। 10,000 টকাও দিয়া নাই আৰু গোটেই গছ পুলিবোৰ মৰি গ'ল। হয় নে নহয়? গছ পুলিবোৰ মৰি গ'ল। এয়া হ'ল বিজেপি। প্ৰত্যেকবাৰ আপোনালোকক বিশ্বাসঘাতকতা কৰে। হয়, কিছুমানৰ 1250 টকা দিছে, কিন্তু সেই 1250 টকা বিনিময়ত আজি গেছ চিলিণ্ডাৰ দাম তেওঁলোকে 1000 টকা বঢ়াই দিলে। হয়, তেওঁলোকে কিছুমানৰ 1250 টকা দিছে, কিন্তু এই 1250 দিয়াৰ লগে লগে তেওঁলোকে আপোনালোকৰ ঘৰৰ ইলেক্ট্ৰিচিটি বিল আজি 1000 টকালৈকে লৈ গৈছে। হয়, আপোনালোক কিছুমানৰ 1250 টকা দিছে, কিন্তু গাঁৱৰ ৰাস্তা কাম কৰা নাই, গাঁৱৰ স্কুলৰ কাম কৰা নাই, নিবনুৱা যুৱকসকলক সংস্থাপিত দিয়া নাই, মানুহসকলক দৰমহা দিয়া নাই, শিক্ষকসকলক দৰমহা দিয়া নাই, কণ্ট্ৰাক্টৰসকলক দৰমহা দিয়া নাই। আজি এই হ'ল তেওঁলোকৰ অৰ্থনৈতিক স্থিতি। আজি সেইকাৰণে আমি তেওঁলোকৰ পৰা হিচাপ ল'ব লাগিব। আজি এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি এইখন চৰকাৰৰ পৰা হিচাপ বিচাৰিছিলো যে তোমালোকে কৈছা 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিবা, 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিবা তোমালোকে কৈছা। আহোম, মৰাণ, মতা, কোচা, মুচি, চুতীয়া আদিবাসী কথা কৈছা। আজি আমি জানিবলৈ বিচাৰো তোমালোকৰ চৰকাৰ 11 বছৰ হ'ল দিল্লী, 9 বছৰ হ'ল দিছপুৰত, মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে বাৰম্বাৰ দিল্লীলৈ যায়, কিমান বাৰ আপোনালোকে চৰকাৰ জনগোষ্ঠী জনজাতিকৰণ কথা পাতিলে, এই কথা আমি জানিবলৈ বিচাৰো। মোৰ সন্দেহ যে তেওঁ এবাৰো মাত মাতা নাই। মই আজি তেওঁৰ পৰা স্পষ্টীকৰণ বিচাৰিছো
যে যিদৰে তাহানি ডাঙৰীয়াই কৈছে যে বাৰম্বাৰ আমাক জনজাতি কাষ্ট সাৰ্ভে লাগে, আমাৰ জনজাতি জনগণনা লাগে, আৰু সেই দবাবত আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মানি গ'ল যে হয় আমি জনজাতি জনগণনা কৰিম। আজি মই সুধিবলৈ বিচাৰো যে অসমৰ ভিতৰত ছটা জনগোষ্ঠী জনজাতিকৰণ বিচাৰি আছে, আপোনালোকে জনজাতিকৰণৰ পক্ষত আছে নে বিপক্ষত আছে? আমি সুধিবলৈ বিচাৰো যে যেতিয়া আপোনালোকৰ জনজাতিৰ ভোটবোৰ লাগে, যেতিয়া আপোনালোকে পাৰ্লামেণ্টত 125 সংবিধান এমেণ্ডমেণ্ট আনিবলৈ বিচাৰে, যি এমেণ্ডমেণ্ট যোগেদি আপোনালোকে ট্ৰাইবেল কাউন্সিলক আৰু ক্ষমতা দিবলৈ বিচাৰে, কিন্তু সেই সংশোধনটো মাত্ৰ ইলেকশ্যনৰ সময়ত আনে, যেতিয়া ইলেকশ্যন পাৰ হৈ গ'ল আপোনালোকে ট্ৰাইবেল কাউন্সিলৰ কথা পাহৰি যায়। আমি সুধিবলৈ বিচাৰো যে আপোনালোকে ট্ৰাইবেল কাউন্সিল আমাৰ অসমৰ জনজাতিৰ যিবোৰ কাউন্সিলবোৰ আছে আৰু ক্ষমতা দিয়া পক্ষত আছে নে নাই, এই প্ৰশ্নটো আমি সুধিবলৈ বিচাৰো। প্ৰত্যেক কাউন্সিলৰ আজি আৰ্থিক অৱস্থা বেয়া, আৰ্থিক সংকট বেয়া, যথেষ্ট আৰ্থিক সংকটত আছে। আজি আমি সুধিবলৈ বিচাৰো যে আপোনালোকে শ্ৰমিক বাগানৰ শ্ৰমিকসকলক কৈছে যে 352 টকা দিব, ক'ত 352 টকা? আজি এখন চৰকাৰ আজি শ্ৰমিক দিৱসৰ দিনত মই আপোনালোকক চেলেঞ্জ কৰিছো যে অহা 1 বছৰৰ ভিতৰত বাগানৰ শ্ৰমিকসকলক 352 টকা দিয়ক, 352 টকা দিয়ক, নহলে কংগ্ৰেছ দল অলপদিনৰ পিছত সংগ্ৰাম কৰিব। কংগ্ৰেছ দল আজি শ্ৰমিকৰ দিৱসত আমি আমাৰ শ্ৰমিকৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰিম। আমি জনজাতিৰ ভাই ভনীসকলৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰিম। আমি অসমৰ ছটা জনগোষ্ঠীৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰিম। এয়া হ'ল কংগ্ৰেছৰ ইতিহাস, এয়া হ'ল কংগ্ৰেছৰ পৰম্পৰা। এই কংগ্ৰেছ দল সংগ্ৰামৰ পৰা জন্ম লোৱা দল, স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম লোৱা দল। আমি কাকো ভয় কৰা নাই, আমি ব্ৰিটিছৰ গুলিৰ পৰা আমি ভয় কৰা নাই, আমি এলপা চালপা পাই ভয় কৰা নাই, আমি কোনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি ভয় নকৰো। সেইকাৰণে মই দলসকলক কৈছো যে তোমালোকে আগবাঢ়ি যোৱা, কংগ্ৰেছ দল তোমালোকৰ লগত আছে, অসমৰ জনসাধাৰণ ৰাখিবা তোমাৰ লগত আছে। মঞ্চত উপস্থিত থকা আমাৰ যিমানবোৰ আমাৰ কংগ্ৰেছৰ নেতাসকল আছে, আমি দিছপুৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ মন্ত্ৰীসকলৰ লগত যুঁজিম আৰু আমি জিকিম। আৰু আপোনালোকে গাঁৱত গৈ আপোনালোকে বিধায়ক আৰু বিজেপি দলৰ লগত যুঁজিব আৰু আপোনালোকে জিকিব। মই আজি আৰু বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি এই সভাৰ পৰা পুনৰবাৰ আমি যদিও অসমত শান্তি সম্প্ৰীতি বিচাৰো, যদিও অসমখন আমি বিজেপি ভয়ৰ পৰা মুক্তি দিয়াবলৈ বিচাৰো, এই আমালোকৰ সন্মুখত এটাই বিকল্প, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আৰু কংগ্ৰেছ দলে শান্তি আনিব পাৰিব, কংগ্ৰেছ দলে সম্প্ৰীতি আনিব পাৰিব, কংগ্ৰেছ দলে গাঁৱৰ ভিতৰত উন্নতি আনিব পাৰিব। সেইকাৰণে তোমালোকে আগবাঢ়ি যোৱা, আমি সকলোৱে মিলি জুলি আমি যুঁজিম আৰু আমি জিকিম। মোৰ লগত আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম। নমস্কাৰ, ধন্যবাদ, জয় হিন্দ, জয় আই অসম। বহুত বহুত ধন্যবাদ। আমাৰ